হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনালোঁ হা। সকলোৱে দিনটো ভালে যাওক তাকে কামনা কৰিলোঁ। এতিয়া আৰু পুৱা গম পায়েই নহয় আৰু কাম বন কৰি আজৰি হ'লোঁ আৰু হৈ মেলি এতিয়া ভাত পানীও বনাই ল'ৰাক খুৱাই বুৱাই পঠিয়ালোঁ, পৰীক্ষা আছে যিহেতু। আৰু এতিয়া নিজে লাহেকৈ খাবলৈ বহিছোঁ আৰু দেই। চাহ জলপান আৰু এইবিলাক খাই লওঁ বোলো একেলগতে হা। কি জলপান খাব লৈছোঁ বাৰু আপোনালোকক দেখাইছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ জলপান খাই পাইছে নাই জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ চাহ জলপান খোৱা হ'ল নাই তাকো জনাব হা। এতিয়া দেখাইছোঁ কি জলপান খাব লৈছোঁ। এইফালে দেখিছেনে বাৰু কি জলপান বাৰু আপোনালোকে চিনিব পাৰিছেনে? নিশ্চয় পৰা নাই নহয় জানো? মই ক'লেহে চিনি পাব আৰু কেনেকৈনো চিনি পাব আপোনালোকে। এয়া হৈছে পিঠাগুড়ি দেই। কেঁচা পিঠাগুড়ি আছিলে খুন্দা হৈ আৰু খুন্দিয়ে ৰ'দত শুকুৱাই থোৱা আছিলে। এতিয়া ইয়াতে কি কৰিলোঁ, উতলা গৰম পানী দিলোঁ, দি মেলি গুড় লৈছোঁ। এয়া গুড় দেখিছে নহয়, গুড় লৈ লৈছোঁ। আৰু এইফালে এয়া দৈ গাখীৰ আছিলে, দৈ গাখীৰ সৈতে খাওঁ বোলো সেই বুলি ল'লোঁ। এতিয়া খাই লওঁ এনেকুৱা জলপান খাইছে নাই আপোনালোকে জনাব। আৰু এইফালে দেখিছেনে পৰুৱাজনী কেনেকৈ ঘূৰি ফুৰিছে। এয়া গুড়ৰ গোন্ধ পাইছে, মিঠা গোন্ধ পাইছে। এইফালে এতিয়া খাই বৈ লওঁ আৰু লৈ মেলি আৰু বাকী কাম আছেই নহয়।